Management and Council Act 1954. The Mickle Hills Markets Management and Council Act 1954. Section 5 paragraph 2 মতে আমি যেটো এন্ট্রি বোটস বিলাক আমি লৈ আছো এটা আগতে আমি লোৱা নাই যিবিলাকৰ বোটস আহিছে সেইটো কিন্তু মানুহবিলাক আপোনালোকে মিডিয়া জৰিয়তে মই গম পাইছো অভিযোগ আনিছে বোলে এইটো আলু পিয়াজ সেইটো দামটো বাঢ়িছে আমি আলু আৰু পিয়াজৰ পৰা আমি বেছি লোৱা নাই যেটো নেকি আমি কাৰ্বি অটোনমাস কাউন্সিল ইসি ৰেজুলেচন মতে আমি 5 পইচাই আমি দামটো বঢ়াইছো গতিকে যিবিলাকৰ ৰাইজে যদি আপত্তি কৰে তেনেহলে আমি স্পেশালিস্ট আমাৰ আলু আৰু পিয়াজৰটো আমি হেতু ট্যাক্স লোৱাৰ পৰা আমি উঠাই দিম আৰু উঠাবৰ কাৰণে মই কাৰ্বি অটোনমাস কাউন্সিলত আমাৰ ট্যাক্সেশন ডিপাৰ্টমেন্ট অৰ্ডাৰ দিলো যাতে আলু আৰু পিয়াজ পটেটো আৰু অনিয়ন হেতু দুটো ট্যাক্সৰ উইথড্ৰ কৰাৰ কাৰণে মই অলৰেডি ইনষ্ট্ৰাকচন দিয়া হৈছে আজি ভিতৰতে অৰ্ডাৰটো পাই যাব গতিকে কথাটো হ'ল ইয়াতে হোলসেল বিলাকৰ ইমান দাম বঢ়াইছে বুলি মইতো নাজানো আজি আপোনালোকৰ জৰিয়তে মই গম পাইছো গতিকে এই হোলসেল বিলাকৰ আমি সাপ্লাই ডিপাৰ্টমেন্টৰ যদি মই কোৱা হৈছে তেওঁলোকৰ মাতিব কিহৰ কাৰণে ইমান অৰ্ডাৰ দিয়া আছে কাৰণ যেটো নেকি আমি ললেও 5 পইচাই লৈছে 5 পইচাই লৈছে তেওঁলোকৰ লৈছে উল্টা 60 रुपीस আগত যদি 50 টকা লৈছে তেওঁলোকে আকৌ 10 টকা আকৌ বঢ়াই দিছে তথাপি হে 5 পইচাওটো আমি কাৰ্বি অটোনমাস কাউন্সিল লোৱাটো আমি এতিয়া কি বিদ্ৰোহ কৰা হৈছে এটি কাৰণ কমন মানুহৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো গতিকে হোলসেলাৰ আৰু বিলাকৰ লগত আমি আজি বহিম কিহৰ কাৰণে আপোনালোকৰ এইটো বঢ়াই দিয়া হৈছে এটা আমি মানিব নোৱাৰো কাৰণ আমাৰ কাৰ্বি অটোনমাস কাউন্সিলত যিটো 5 পইচা লৈ পিয়াজ আৰু আলু পৰা লৈ আছে ট্যাক্স সেইটো আমি বিদ্ৰোহ কৰা হৈছে গতিকে যাতে 5 পইচাৰ ঠাইত তেওঁলোকৰ 10 টকা লয় 10 টকাৰ 5 পইচা এটা তেওঁলোকৰ 20 টকা লয় যেটো আমি কাৰ্বি অটোনমাস কাউন্সিলৰ পৰা আমি সিদ্ধি তেওঁলোকৰ আমি ব্যৱস্থা কৰিম গতিকে আমি বেলেগ লোৱা নাই যেটো কি ৰুলছত যেটো দিয়া হৈছে এই মতে কৰিছো কাৰণ আমাৰ কাৰ্বি অটোনমাস কাউন্সিলৰ যিবিলাক এমপ্লয়ি আছে সেই ট্যাক্সৰ যিবিলাকৰ কালেকচন হৈছে যেটো আমি 1954 যেটো আমাৰ পাৱাৰ দিয়া হৈছে এটো 1954 Mickle Hills Markets Management and Council Act 1954 মতে আমি সেকশন 5 আৰু paragraph 2 মতে আমি এইটো ইম্পোজ কৰা হৈছে গতিকে সেইটো ওপৰত যদি কোনোবা আকৌ হোলসেলাৰ মানুহবিলাকৰ যদি বেছি লয় তেনেহলে এনেকে আইন মতে আমি ব্যৱস্থা কৰিব কাৰণে আমি হিলাটো লৈছে অভিযান চলিব তেওঁলোকৰ যদি এনেকা কৰে তেনেকে মানুহক দুখীয়া মানুহবিলাক যদি এনেকা হাৰাসমেন্ট কৰে তেনে সেইটো আমি যেটো গুৱাহাটী যেটো বিক্ৰী কৰিছে নগং যেটো বিক্ৰী কৰিছে হুজাই যেটো বিক্ৰী কৰিছে বাট সেইটো মতে ল'ব লাগিব আৰু কাৰ্বি আংলঙৰ কাৰণে যদি এক্সট্ৰা 10 টকা 20 টকা কিয় বঢ়াব এই কাৰণে আমি তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম কালি মই বটলাংছৰ পৰা আহিছো তাত আলুৰ দাম 40 টকা আৰু মই ইভিনিং যেতিয়া বজাৰ গৈছো এক কুইণ্টেলৰ দাম কিমান হ'ব গতিকে কৈছো স্যাৰ 2000 টকা আজিৰ দিনত মাৰ্কেটত হোলসেল আলুৰ প্ৰাইস আছে 37 रुपीस per kilo স্যাৰ আৰু ৰিটেইলত আমি পাই আছো 50 रुपीस 13 रुपीसৰ ডিফাৰেন্স আছে আৰু হোলসেলত 44 रुपीस আছে পিয়াজ আৰু ওতে হেতি আজি বিৰতে এটো আমি মাতিম তেওঁলোকৰ যিমানখিনি কাৰ্বি আংলং অটোনমাস কাউন্সিল জুৰিডিকচনত যিমানখিনি হোলসেলাৰ আছে তেওঁলোকৰ আমি মাতিম নাই ভাল মাত্ৰ আলু পিয়াজে নহয় স্যাৰ মিছতেলতো 15 টকা মান বাঢ়িছে লিটাৰ কিছু এটা স্যাৰ গোটেইখিনি আমি আলোচনা কৰিম সেইকাৰণে এসেনশিয়াল কমিউনিটি যিমানটো আছে হঠাৎ কিয় কাৰণে এটো বঢ়াইছে আৰু এটো ব্লেম দিছে কাৰ্বি অটোনমাস কাউন্সিলত এটো দিছে গতিকে হেতু আমি এটা বহুত কেলিবানে আপুনি টাস্ক ফোর্স এটা কৰি মই কৈছো যেটো নেকি Mickle Hills Markets Management and Council Act 1954 section 5 subsection 2 থাকা সত্ত্বেও আমি এতিয়া
পিঁয়াজ আলুৰ পৰা টেম্পৰাৰী আমি এইটো বিদ্ৰোহ কৰা হৈছে স্যার সিন্ডিকেট কিছু মানে হা এইটো আপোনালোকৰ সেইটো